ৰাজ্যত চলি আছে ভয়ংকৰ সিন্ডিকেট গৰু সুপাৰি সিন্ডিকেটৰ পিছত এবাৰ চলিছে মহৰ সিন্ডিকেট নিখাৰ আন্ধাৰৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেদি চলি আছে মহ ভৰ্তি কণ্টেইনাৰ ট্ৰাক বেংগলৰ পৰা অসম হৈ মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ যায় এই মহসমূহ ৰাষ্ট্ৰীয় বজৰং দল বজালী জিলা সদস্যৰ অভিযোগ অনুসৰি বুধবাৰে নিশা প্ৰায় 1:30 মান বজাত WB918528 নম্বৰৰ কণ্টেইনাৰ ট্ৰাক এখনে মহ লৈ আহি আছিল গুৱাহাটীৰ অভিমুখে এই কথা গম পাই কেইজনমান অচিনাকি যুৱকৰ সৈতে সিভিল ড্ৰেছত উপস্থিত হৈ ভবানীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী কণ্টেইনাৰ বাহনখন গলিয়া টোল গেটত আবদ্ধ কৰি ভবানীপুৰ আৰক্ষী থানালৈ লৈ আহে আৰু পৰৱৰ্তী সময়ত নিশাই ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ৰহস্যজনকভাৱে মহ ভৰ্তি কণ্টেইনাৰ ট্ৰাকখন এৰি দিয়ে ইয়াৰ লগতে বজৰং দলৰ সদস্যক ফটো ভিডিঅ' লোৱাত বাধা কৰে ভবানীপুৰ আৰক্ষী বিষয়াৰ লগতে আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে বজৰং দল বজালী জিলাই এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে অতি শীঘ্ৰেই মহৰ সিন্ডিকেট বন্ধ কৰিব লাগে আৰু ইয়াৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰিব লাগে যোৱাকালি নিশা প্ৰায় 1 বজামানত হাউলি বাছৰ পৰা দুখন গাড়ী আহে কণ্টেইনাৰ গাড়ী তাত মহ লোড হৈ আছিল আৰু আপোনাৰ অচিনাক্ত 7-8জন যুৱক আৰু ভবানীপুৰ থানাৰ আহি কিনে ইয়াত গাড়ীকেইখন ৰখাই কিনে থানালৈ লৈ যায় আৰু ৰাজাঘাটতো ধৰে এখন ইয়াতে আহিব নোৱাৰিলে গতিকে সেইকেইখন গাড়ী এতিয়া এৰি দিছে থানাত গতিকে আমি এইকেইখন গাড়ী কিয় এৰি দিলে কি কাৰণত এৰি দিলে আমি উচিত তদন্ত বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা ভবানীপুৰ আৰক্ষীৰ বিষয়াজনে এই ড্ৰেছত আহিছে বোলে নাই তেখেতে পিছত নাই ড্ৰেছত আছে কি নাম দেখাব তেখেতৰ নাম হৈছে বিকাশ তেখেতে কি অকলে আহিছিল নে তেখেতৰ লগত আছিল আৰু যুৱক আছিল আপোনাৰ 7-8জন মান যুৱক আছিল আমি জানিব পৰা মতে যোৱাকালি ৰাতি অনুমানিক 1মান বজাত হাউলি অভিমুখৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত এটা মানে আমি খবৰ পাওঁ যে ইয়াতে টোল গেটত এখন মহ ভৰ্তি কণ্টেইনাৰ ট্ৰাক এখন ৰখাই কেনে কেইজনমান অচিনাক্ত যুৱকো আছে 8জনমান আৰু লগত পুলিচো আছে আমাৰ ভবানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিকাশজ্যোতি ডেকাও আছে তাৰপিছত আমি গোটেইখিনি গম পালোঁ যে কণ্টেইনাৰখন মানে মহ 70টামান মহ আছে ভৰ্তি হৈ আছে কথা হৈছে কি এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰে বিহিত ব্যৱস্থা লৈ থকা বুলি কৈছে যে কোনো ধৰণৰ সিন্ডিকেট ইয়াতে চলি থকা নাই অসমত গতিকে সিন্ডিকেট যদি বন্ধই হৈছে তেনেকুৱা এইবিলাক কেনেকুৱা সিন্ডিকেট এতিয়া গৰু সিন্ডিকেট চলি আছে মহৰ সিন্ডিকেট চলি আছে আৰু নজনাকৈ কি সিন্ডিকেট চলি আছে এইটো মানে এটা লক্ষণীয় বিষয় গতিকে যিহেতুকে অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে সিন্ডিকেটবিলাক বন্ধ হ'ব লাগে আৰু সিন্ডিকেট আমি মানে চিৰদিনলৈ সিন্ডিকেট বন্ধ কৰি দিম তেনেস্থলতো যদি এনেকুৱা সিন্ডিকেট চলি থাকে আৰু ট্ৰাক দুখন ধৰিছিলে প্ৰশাসনে কালি এখন ট্ৰাক ৰাজাঘাটত আবদ্ধ কৰিছে খেদি কেনে আজি ৰাতিপুৱা আমি দেখা পাইছোঁ যে ৰাতিপুৱা এখন ট্ৰাকো নাই ৰাতিৰ ভিতৰতে গোটেইখিনি এৰি দিলে কি কাৰণত এৰি দিলে কাৰ নিৰ্দেশত এৰি দিব লগা হ'ল এইটো বিষয়ত আমি চিন্তনীয় আৰক্ষী হয় এতিয়া আমি বাকীখিনি জানিব পৰা মতে আৰক্ষী পোছাকত নাই আৰু যিহেতুকে পোছাকত নাই আৰু বাকী আৰক্ষী বিষয়া আৰু ওপৰৰ পদস্থবিলাকে কি কৰি আছে এই বিষয়ত চোৱা চিতা কৰিছে নে নাই আৰু এইটো বিষয়ত এটা লক্ষণীয় কথা হৈছে আৰু আমি এই বিষয়ত এটা প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে যদি এইটো বিহিত ব্যৱস্থা নলয় তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত এইটো এটা ডাঙৰ মানে চক্ৰ হৈ উঠিব যিহেতুকে এনেকুৱা এটা সিন্ডিকেট চলি আছে বৰ্তমান হয় এইটো আমাৰ কাৰ্যকৰ্তা আছিলে আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ কাৰ্যকৰ্তা আছিলে ৰাতি ইয়াতে উপস্থিত ৰাষ্ট্ৰীয় বজৰং দলৰ কাৰ্যকৰ্তাক মানে বাধা দি থৈছে যে কোনো ধৰণৰ ভিডিঅ' মানে কৰিব নালাগে আৰু ওচৰত আহিব নালাগে এইটো বিষয়ত সম্পূৰ্ণ বাধা দিয়া হৈছিল আৰু তেতিয়া ৰাতি মোক ফোন কৰিছিলে আমাৰ কাৰ্যকৰ্তা এজনে যে দাদা এনেকুৱা এটা ঘটনা হৈছে গলিয়া টোল গেটত গতিকে ইয়াতে মহ ভৰ্তি ট্ৰাক এখন ধৰা হৈছে ভিডিঅ' ফুটেজ পাতি মোক দিব কৈছিলোঁ কিন্তু আৰক্ষী প্ৰশাসনে বাধা দিয়াৰ কাৰণে তাত কোনো ধৰণৰ মানে ব্যৱস্থা ল'ব নোৱাৰিলে বজালীৰ পৰা অৰূপজ্যোতি চৌধুৰীৰ ৰিপৰ্ট এণ্টনি ফৰ আছাম